Hi friends, welcome to my another blog. মই নিৰুপমাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে। ময়ো ভালে আছো। আজি এটা আপোনালোকৰ মাজলৈ মিঠাই ৰেচিপি এটা লৈ আহিছো। তাৰ কাৰণে মই প্ৰথমতে গেছটো অন কৰিছো আৰু লগতে মই চচপেন এখন উঠাই দিছো। অকণমান জুইটো কমাই লৈছো আৰু ইয়াতে মই গাখীৰ দি দিছো। প্ৰথমতে মই গাখীৰ দি দিছো ইয়াতে আৰু লগতে মই দিম ইয়াতে ইমলি দিম। এইখিনি গাখীৰখিনি উতলি আহিব লাগিব। ইয়াতে মই কাপ গাখীৰ দি দিছো। একাপতকৈ অকণমান বেছিকৈ দিম। আৰু আধা এনেকৈ দি দিছো। মই গেছটো কম কৰি দিছো। মই এটা কাপৰ জোখতে দি দিছো। যিটো কাপত মই গাখীৰ দি দিছিলো, গৰু গাখীৰ দি দিছো একাপ আৰু একাপতকৈ অকণমান বেছি মই ইভিডি গাখীৰ দি দিছো। এইখিনি মই এনেকৈ যেতিয়ালৈকে গোট নাখায়, মুখা নাবান্ধে, তেতিয়ালৈকে মই এনেকৈ লৰাই থাকিব লাগিব। ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি বা ৰেচিপিটো যদি ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, লগতে কাষত থকা বেলটো টিপি দিবলৈ নাপাহৰিব। এনেকৈ ভিডিঅ'সমূহ পাই থাকিবলৈ হ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। যিহেতু আমাৰ 15 আগষ্ট আহি আছে, তাৰ কাৰণে মই আচলতে বনাইছো। আপোনালোকে চাই থাকক কেনেকৈ বনাইছো। ভিডিঅ'টো আগৰ প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব। এইখিনি কম মানে গোট খাই আহিছে। এনেকৈ চুই থাকিব লাগিব, নহ'লে তলত লাগি যাব। আৰু ইয়াতে মই দিব লাগিব এতিয়া সোৱাদ অনুসৰি চেনি মই গুড়ি কৰি লৈছো। এইখিনি মই এনেকৈ দি দিব লাগিব। চেনি মই 2 চামুচকৈ অকণমান বেছি কৰি দিছো। চাইডত লাগি নধৰে এনেকৈ। এনেকৈ চুই থাকিব লাগিব যাতে তাৱাখনত তলত লাগি নধৰে। ভালকে গোট খাব লাগিব।
বেছিকৈ এনেকৈ গেছৰ ওপৰত বহাইছিলে। এইটো মই অফ কৰি দিছোঁ গেছটো। এতিয়া মই এইখিনি নমাই লওঁ, থাল এখনত নমাই লৈছোঁ। এইখিনি ঠাণ্ডা হ'বৰ কাৰণে মই এনেকৈ বহলাই দিছোঁ। ইয়াতে মই অকণমান এতিয়া মই গাখীৰ দি দিছোঁ, পাউদাৰ গাখীৰ। এইটো দিলেও দিব পাৰে, নিদিলেও নিদিব পাৰে, আপোনাৰ অপশ্যনেল হয়। যিহেতু মোৰ অকণমান হেৰি হৈছে, বেছি হেৰি হৈ গৈছে, সেইকাৰণে মই এনেকৈ দি দিছোঁ। যিহেতু মুখাটো আটা মৰাৰ দৰে এনেকৈ মাৰিব লাগিব, সেইকাৰণে মই এনেকৈ দি দিছোঁ। এইটো মোৰ ৰেডি হৈ গৈছে। এতিয়া মই ইয়াক সৰু সৰুকৈ বল বান্ধি লওঁ। মই ইয়াতে ঘি দিয়া নাই, ঘিটো আপোনালোকে দিলেও দিব পাৰে। ঘিটো দিলে অৱশ্যে ভাল লাগে, দিলেও দিব পাৰে, নিদিলেও নিদিব পাৰে। ঘি যিটো অপশ্যনেল হয়, ঘি নিদিয়াকৈও এনেকৈ বনাব পাৰে। যিহেতু আমাৰ ঘৰত ঘি খোৱা মানুহ নাই, সেইকাৰণে ঘিটো দিয়া নাই। কম আছে। ঘি খাব নোৱাৰে, এইটো কাৰণে চুগাৰ আছে, ঘিটো খাব নোৱাৰে, সেইকাৰণে মই ঘিটো ব্যৱহাৰ কৰা নাই আচলতে। সেইটো এনেকৈ মই সৰু সৰুকৈ লাৰু বনাই লৈছোঁ। ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, লগতে কাষত থকা বেলটো টিপি দিবলৈ নাপাহৰিব। গোটেইখিনিয়ে মই এনেকৈ সৰু সৰুকৈ বল বান্ধি লৈছোঁ। ইয়াতে মই এতিয়া দিম ফুড কালাৰ। অৰেঞ্জ লৈ লৈছোঁ।
প্ৰথমতে মই অৰেঞ্জ কালাৰকেইটা আগতে প্ৰথমতে বনাই ল'ম। এতিয়া মই গ্ৰীণ কালাৰ দিম। যেহেতু 15 আগষ্ট আহি আছে, তাৰ কাৰণে আচলতে মই পতাকাৰ শ্বেপত মিঠাই বনাবলৈ চেষ্টা কৰিছোঁ। আগতে বনোৱা নাই, ফাৰ্ষ্টবাৰ এনেকৈ বনাইছোঁ। আপোনালোকেও খাই চাব, ভাল লাগে। কিন্তু কিনি খাই পাইছোঁ, কিন্তু বনোৱা নাছিলোঁ। আজি ফাৰ্ষ্টবাৰ বনাইছোঁ। প্ৰথমতে হাতখন ধুই ল'ব লাগিব। এতিয়া মই নাৰিকল এনেকৈ মই ভাজি ৰাখিছিলোঁ। আপোনালোকক সেইটো মই দেখুৱাই নাই, যিহেতু নাৰিকলটো ভাজি ঠাণ্ডা হোৱালৈকে অকণমান সময় লাগে। তাৰ কাৰণে এইখিনি মই আগতীয়াকৈ নাৰিকল ভাজি ৰাখিছোঁ। আৰু প্ৰথমতে ল'ব লাগিব গ্ৰীণ কালাৰ, তাৰপিছতে ল'ব লাগিব আমি হোৱাইট কালাৰ, তাৰপিছতে ল'ব লাগিব অৰেঞ্জ কালাৰ। আমি এই তিনিটা এনেকৈ দি পেলাই প্ৰথমতে আমি এনেকৈ দিব লাগিব, এনেকৈ। আৰু লগতে এনেকৈ দি দিছোঁ। মই এখন বেলেগ থালত লৈ লৈছোঁ। আৰু দ্বিতীয়টো এনেকৈ লৈ লৈছোঁ আৰু এনেকৈ মই দিব লাগিব। এতিয়া মই দিম এনেকৈ। নাৰিকল, মিঠাই চেপত যাতে ধুনীয়াকৈ হয়, তাৰ কাৰণে এনেকৈ ঘূৰাই দিব লাগে। ফ্ৰেঞ্চ মিঠাই ৰেচিপি 15 আগষ্ট যিহেতু আহি আছে, তাৰ কাৰণে মই মিঠাইকেইটা আপোনালোকক আগবঢ়ালোঁ। ফ্ৰেঞ্চ ৰেচিপিটো চাই ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰি এনেকৈ খাই চাব। ভাল লাগে তেন্তে বাই বাই ফ্ৰেঞ্চ।